নমস্কাৰ, জয় হিন্দ বন্ধু বান্ধৱীসকল। আপোনালোকক সকলোক স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। মোৰ নাম পিণ্টু দাস আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দাস ৰণবীৰ ব্লগাৰ। তো বন্ধু বান্ধৱীসকল, ফাইনেলি বহুত দিন অপেক্ষা কৰাৰ পাছত আমাৰ CM ছাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে টুইটাৰত এটা পোষ্ট কৰিছে যে 9 অক্টোবৰত পোষ্ট কৰিছে। পোষ্টটোত লিখা আছিল যে আজিৰ এই 10 অক্টোবৰত SI আৰু থাৰ্ড গ্ৰেডৰ আৰু কুক বাৰবাৰ দুবি যিমানবিলাক মানে 4 গ্ৰেডৰ এই ভেকেঞ্চিবিলাক আছিল তাৰ এই ফাইনেল এই লিষ্টটো দি দিব 10 অক্টোবৰত। আৰু আমাৰ যি কনষ্টেবল AB আৰু UB যাৰ কাৰণে সকলোকে এই অপেক্ষা কৰি আছে তাৰো এটা আপডেট দিছে যে 11 অক্টোবৰত এই আসাম পুলিচৰ ফাইনেল ৰিজাল্টটো দি দিব। তো বন্ধু বান্ধৱীসকল, প্ৰায় 3টা মান বছৰ অপেক্ষা কৰাৰ পাছত আজি আমাৰ CM ছাৰে এই 9 অক্টোবৰত এটা আপডেট দিছে যে 11 অক্টোবৰত আমাৰ আসাম পুলিচ AB আৰু UB আৰু APRৰ যিমানবিলাক পোষ্ট আছিল, যিমানবিলাক পদ আছিল সেই পদবিলাকৰ এই ফাইনেল ৰিজাল্টটো 11 অক্টোবৰত দিব। এতিয়ালৈকে আমাৰ অফিচিয়েল ৱেবছাইট যি SLPRB অফিচিয়েল ৱেবছাইটটো আছে তাত এতিয়ালৈকে কোনো আপডেট অহা নাই, কিন্তু আমাৰ CM ছাৰে টুইটাৰত এটা পোষ্ট কৰিছে যে এই পোষ্টটোত লিখা আছে 11 অক্টোবৰত ফাইনেল মেৰিটটো দি দিব। আৰু আমাৰ CM ছাৰে যি পোষ্টটো কৰিছে সেইটো অফিচিয়েল হয়, সেইটো কোনো ফেক নহয়। আৰু যি অফিচিয়েল ৱেবছাইট আমাৰ SLPRB অফিচিয়েল ৱেবছাইটটো আছে সেইটোত আজি আপডেটটো আহিবই 100%, এইটো চিয়'ৰ। কেনেনা এই আসাম পুলিচৰ যে ৰিজাল্টটো আছে সেইটো আমাৰ এই 11 অক্টোবৰত দি দিব। আৰু আজি আমাৰ এই 10 অক্টোবৰত এইটো আপডেটটো দি দিব অফিচিয়েল ৱেবছাইটত। কাৰণ আজি হ'ল 10 অক্টোবৰ আৰু হাতত মাত্ৰ আজিৰ দিনটো আছে। তো সেইকাৰণে এইটো 100% চিয়'ৰ যে আজি এই অফিচিয়েল ৱেবছাইট আমাৰ SLPRB অফিচিয়েল ৱেবছাইটটোত এই নটিচটো আহিবই, এইটো 100%। আৰু বহুত দিনৰ পৰা আপোনালোকে অপেক্ষা কৰি আছে আৰু মাত্ৰ এটা দিন হাতত বাকী আছে, তাৰ পাছত আপোনালোকে ফাইনেল মেৰিটটো পাই যাব। প্ৰায় 3টা মান বছৰ অপেক্ষা কৰাৰ পাছত আজি আমাৰ এই যি অপেক্ষাটো শেষ হ'ব। এই ৰিজাল্টটোৰ লগত বহুতৰে সপোন জুৰি আছে। কাৰোবাৰ এজ শেষ হৈ গৈছে আৰু কাৰোবাৰ এই ঘৰৰ কণ্ডিশ্যন ইমানো ভাল নহয়, বহুত বেয়া। আপোনালোকৰ নিচিনা মই এজনো কেণ্ডিডেট হয়, ময়ো ফাইনেল লিষ্টৰ কাৰণে অপেক্ষা কৰি আছোঁ। ময়ো প্ৰায় 5 বছৰমান হৈ যাব এই প্ৰেক্টিচ কৰি আছোঁ এই আসাম পুলিচৰ কাৰণে। আৰু আসাম পুলিচৰ এই ৰিক্ৰুটমেণ্টবিলাক দি আছোঁ 5 বছৰৰ পৰা। আৰু এতিয়া ময়ো এই ফাইনেল ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছোঁ। তো আপোনালোকক সকলোক এটা কথাই ক'ব বিচাৰিছোঁ যে আপোনালোকক সকলোক অল দ্য বেষ্ট, যাতে আপোনালোকৰ ৰিজাল্টবিলাক ভাল হয় আৰু আপোনালোকে আপোনালোকৰ সপোনবিলাক পূৰণ কৰি থাকে। আৰু লগতে আপুনিতো এই খুচি হ'ব, লগতে আপোনাৰ ফেমিলিও বহুত খুচি হ'ব আৰু আপোনালোকে মানে ভালকৈ যাতে এটা জীৱন যাপন কৰিব পাৰে। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰু দীঘল নকৰোঁ, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আপোনালোকক ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু লগতে আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক আৰু এটা কথা কৈ দিম যে যেতিয়া আমাৰ অফিচিয়েল ৱেবছাইটত SLPRB অফিচিয়েল ৱেবছাইটত এই নটিচটো আহে লগে লগে আপোনালোকক মই এটা ভিডিঅ' বনাই জনাবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টোত ইমানেই আছিল। অল দ্য বেষ্ট, টাটা, বাই বাই।